নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মেডিটেশ্যন অৰ্থাৎ ধ্যানৰ স্বাস্থ্য লাভৰ ওপৰত ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভণি কৰোঁ। ধ্যান শব্দটো হৈছে অতি প্ৰাচীন শব্দ আৰু ইয়াৰ পৰিসৰ হৈছে অতি বিশাল। এই ধ্যান শব্দটোক ইংৰাজীত মেডিটেশ্যন বুলি কোৱা হয়। পুৰণি কালত ঋষিমুনি, তপস্বী তথা সাধুসন্তসকলে ধ্যানৰ দ্বাৰা সিদ্ধি লাভ কৰি অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথা তেওঁলোকে কৈ দিব পাৰিছিল। আৰু দেখিবলৈ পোৱা যায় যে বৰ্তমান সময়তো ধ্যানৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে। আৰু ইয়াৰ মূল কাৰণ হৈছে ধ্যানৰ দ্বাৰা হ'ব পৰা স্বাস্থ্য লাভ। ধ্যানৰ দ্বাৰা শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক বিকাশ হয়। আৰু পৃথিৱীৰ সকলো ব্যক্তিয়ে সুখ শান্তিত জীৱনটো অতিবাহিত কৰিব বিচাৰে। তেওঁ এজন কান্দি থকা শিশুৱে হওক বা যুৱক অথবা সংসাৰৰ সমস্যাত জৰ্জৰিত এজন বিবাহিত ব্যক্তি হ'ব পাৰে। আমি যেতিয়া প্ৰথম অৱস্থাত ধ্যান কৰোঁ তেতিয়া আমি চকু দুটা প্ৰথমতে মুদি দিওঁ। তেতিয়া আমাৰ অতীত আৰু বৰ্তমানৰ ভৱিষ্যতৰ সমস্যাবিলাক বা চিন্তা, এই সমস্যাবোৰ আমাৰ মনটোক ধৰি ৰাখে বা আমাৰ মনটোক বেৰি ধৰে। কিন্তু যেতিয়া 10ৰ পৰা 15 মিনিট সময় ৰাজহাড়ডাল পোন কৰি এক বিশেষ মুদ্ৰাত বহি ধ্যান কৰাটো এক অভ্যাসলৈ পৰিণত হয়, তেতিয়া আমাৰ মনত পৰিৱৰ্তন হ'বলৈ ধৰে। ভয়, দুখ, হিংসা, লোভ, মোহ ইত্যাদি লাহে লাহে নাইকিয়া হয় আৰু এক পৰম শক্তিক কঢ়িয়াই আনে। আৰু ঈশ্বৰক আমি ধ্যান কৰিলে ঐশ্বৰিক গুণ প্ৰাপ্তি হয়। অত্যধিক হুলস্থুল আৰু প্ৰদূষণৰ মাজত থকা ব্যক্তিৰ নিৰৰ্থক চিন্তা, মানসিক ভাগৰ, মূৰ বিষ, অনিদ্ৰা, খং আদিও সততে দেখিবলৈ পোৱা যায়। মেডিটেশ্যনে মস্তিষ্কৰ কাৰ্যৰ ওপৰত এক সকাৰাত্মক প্ৰভাৱ পেলায়। ৰক্ত সঞ্চালনত সহায় কৰি অত্যধিক চিন্তা, ক্ৰোধ, ভাগৰ আদি দূৰ কৰি ভাল টোপনি অহাত সহায় কৰে। মেডিটেশ্যনৰ দ্বাৰা স্মৃতি শক্তি বৃদ্ধি হয়। ই আমাৰ মন মস্তিষ্কৰ পৰা পুৰণি দুখৰ স্মৃতি আঁতৰাই মনত একাগ্ৰতা, দৃঢ়তা আৰু আত্মবিশ্বাস বৃদ্ধি কৰি বৰ্তমান পৃথিৱীখনক প্ৰকৃত ৰূপত দেখাৰ ক্ষমতা প্ৰদান কৰে। আয়ুৰ্বেদিক আৰু চাইণ্টিফিক্সৰ মতে ধ্যানৰ দ্বাৰা শাৰীৰিক আৰু মানসিক ৰোগ দূৰ হয়। অত্যধিক চিন্তাৰ ফলত শৰীৰত বহু পৰিমাণে ৰক্তচাপৰ বৃদ্ধি পায় আৰু ইয়াৰ দ্বাৰা হাৰ্ট এটেক হোৱাৰো সম্ভাৱনা থাকে। মেডিটেশ্যনৰ দ্বাৰা মন শান্ত হয়। ই আমাৰ মনৰ পৰা নকাৰাত্মক মনোভাৱ আঁতৰাই আৰু সকাৰাত্মক মনোভাৱ বৃদ্ধি কৰে। লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা সমস্যাৰ পৰা দূৰ কৰে আমাক। আয়ুৰ্বেদিক আৰু চাইণ্টিফিক্সৰ মতে শাৰীৰিক আৰু মানসিক দুখবোৰ দূৰ হয়। মেডিটেশ্যনে শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰে আৰু শৰীৰলৈ এক প্ৰাকৃতিক উজ্জ্বলতা কঢ়িয়াই আনে। আৰু ধ্যান কৰাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে, যদিও প্ৰাতঃকাল অৰ্থাৎ ৰাতিপুৱাৰ সময়খিনি উৎকৃষ্ট হয় বুলি সকলোৱে মানি লোৱা হয়। আৰু ধ্যানৰ বাবে ঘাঁহ বন থকা বা সেউজীয়া গছ-গছনি থকা ঠাইত ধ্যানৰ বাবে উপযোগী বুলি কোৱা হয়। ধন্যবাদ।